সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন চৰ্চা এটা খুব সুন্দৰ অনুষ্ঠান, শুৱলা অনুষ্ঠান, পবিত্ৰ অনুষ্ঠান। ইয়াৰ দ্বাৰাই সন্মান ছাত্ৰ ছাত্ৰীসকলে বহুত কথা শিকিব পাৰে। আজিৰ পৰা মই 5-6 বছৰ আগৰ পৰা বিধান কান্তি মেডিচাৰক মই পাইছোঁ গুৱাহাটী সমাজ কল্যাণ প্ৰগ্ৰেমত। তেখেতে গ্ৰেমেটিকেল মিষ্টেকছবিলাক সুন্দৰকৈ উনুৱাই দিয়ে, যিটো মানে আমি সংগীত জগতত সুন্দৰকৈ বিচাৰি নাপাওঁ। কিন্তু ডাইৰেক্ট দিয়ে এইটো ভুল ক কলৈ গ গলৈ এনেকুৱা ধৰণৰ যিবিলাক প্ৰনাউন্সিয়েশ্যন, কাৰণ মই ইতিহাস বিভাগৰ অধ্যাপক, এইবিলাক মই কিছুমান বস্তু ৰিয়েলাইজ কৰোঁ। তেওঁ গ্ৰেমেটিকেল মিষ্টেকছবিলাক খুব সুন্দৰকৈ দেখুৱাই দিয়ে, যিটো সংগীত জগতত বৰ বিৰল কথা আৰু সকলোৱে জনাটো উচিত। গতিকে এইখিনি সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে গান গোৱাৰ আগতেই যিটো কনফিউজ, যিটো শব্দটো প্ৰতিবন্ধ কৰিব লাগিব, শব্দটো কিমান শুদ্ধ, তাক কেনেকৈ ৰিফ্লেকশ্যন কৰিব লাগিব, গানটোৰ দ্বাৰা তাত প্ৰতিফলনটো কেনেকৈ আহে, গোটেইখিনি সুন্দৰকৈ কৰি দিয়ে। কিন্তু আমি এইখিনি কথা বেলেগৰ পৰা ইমান সহজতে শিকিব নোৱাৰোঁ। তেওঁ ডাইৰেক্টলি ভুলটো দেখুৱাই দিয়ে, সুন্দৰকৈ উপস্থাপন কৰিব শিকাই দিয়ে। আৰু তেখেতে ফেচবুকতো মই পাইছোঁ, তেওঁ সুন্দৰ কিবা ভুল বাক্য গাঁথনি থাকিলে বা শব্দৰ কিছুমান যদি ভুল থাকিলে তাক সুন্দৰকৈ উপস্থাপন কৰি দিয়ে, যিটো অসমীয়া সাহিত্য জগতত এটা বহুত ডাঙৰ কথা। কাৰণ বহুত অধ্যাপকেও কলেজত শিক্ষা গ্ৰহণ কৰি আছে, শিক্ষা দি আছে। কিছুমান অসমীয়া প্ৰফেচাৰেও এই বস্তুবিলাক সুন্দৰকৈ কৰিব নোৱাৰে। মই নিজে এখন কলেজৰ অধ্যাপক, গতিকে মই পাইছোঁ তেখেতে কিছুমান ক্ষেত্ৰত কিছুমান অধ্যাপকতকৈও অসমীয়া ভাষাটো সুন্দৰভাৱে উনুৱাই দিয়াত তেওঁ এটা গুৰুত্বপূৰ্ণ স্থান দি আহিছে। আৰু যিটো আমাৰ অসমীয়া সাহিত্য জগতৰ কাৰণে, অকল ভাষা সাহিত্যৰ কাৰণে নহয়, সংগীত জগতৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যজনক বিষয়। এই সুযোগতে মই জুবিন চৰ্চালৈ শুভেচ্ছা, শুভাশীষ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।